হয়, পোনপ্ৰথমে মই অসমবাসী ৰাইজক ঈদুল আজহাৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু সমগ্ৰ ৰাজ্যত ঈদুল আজহাৰ আজি উদযাপন কৰিছে, সমান্তৰালভাৱে লখিমপুৰ জিলাত চিলনীবাৰীত দেখা পোৱা গৈছে যে একেধৰণে ঈদ উদযাপন কৰিবলৈ ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে, ৰাইজসকলে খন্তেক পিছতে ইয়াতে ঈদ উদযাপন কৰিব, যি সমূহীয়া নামাজ আছে, নামাজ অনুষ্ঠিত কৰিব। আৰু মোৰ লগত ইয়াৰ বিষয়ববী আছে, মই তেখেতৰ কিছু মন্তব্য ল'ম। কি ক'ব, যিহেতু আজি ঈদুল আজহাৰৰ আপোনালোকে যি প্ৰস্তুতি চলাইছে, কি ক'ব? সমগ্ৰ অসমবাসীলৈ ঈদুল আজহালৈ শুভেচ্ছা। আৰু আমাৰ চিলনীবাৰী আঞ্চলিক ঈদগাহ ময়দানত যি প্ৰচণ্ড বৰষুণৰ মাজতে ঈদৰ নামাজৰ প্ৰস্তুতি লোৱা হৈছে, সুন্দৰভাৱে আমি ভাবি আছোঁ যে ঈদৰ নামাজৰ জমাতৰ সহিত আমি নামাজ আদায় কৰিব পাৰিম। আৰু চৰকাৰৰ SOP মতে যি SOP দিছে যে আমাৰ যিদৰে কোৰবানী কৰিব লাগে, সেই হিচাপে আমি কোৰবানীও কৰিব পাৰিম। আৰু আমাৰ যিটো পুলিচ প্ৰশাসনে যেনেকুৱা সুবিধা কৰি আছে যে ৰাইজে কেনেকুৱা অহাৰ সুবিধা হ'ব, যি বৰষুণ চলি আছে, বৰষুণৰ মাজেদি মানুহে অহাৰো সুবিধা পাইছে। যিহেতু ঈদত আপোনালোকে ঈদৰ নামাজৰ সমূহীয়া নামাজৰ পিছত আপোনালোকে কোৰবানী দিব, কি ক'ব সেই বিষয়ত, যে চৰকাৰে যি SOP দিছে বা নীতি নিয়ম দিছে সেইমতে আপোনালোকে? কোৰবানীটো দিব লাগিব, ইছলাম ধৰ্মৰ এটা পৰম্পৰাৰ নিয়ম, কোৰবানী দিবই লাগিব। কিন্তু আমি চৰকাৰে যি SOP দিছে পূৰ্ণ হিচাপে মানি কোৰবানীটো দিম বুলি আশা কৰিছোঁ। আৰু আমাৰ গোটেই ৰাইজে একেই অৱস্থাত আছে যে যিদৰে কোৰবানী কৰিব লাগে সেই হিচাপে কোৰবানী কৰিব আৰু চৰকাৰে SOP মানি কোৰবানী কৰিব। হয়, যিহেতু ইয়াৰ বিষয়ববী আছে, মই তেখেতৰ কিছু মন্তব্য ল'লোঁ। আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম যে ইয়াৰ যিটো পৰিৱেশ, কিনকিনীয়া বৰষুণৰ মাজতো ইয়াত ইছলাম ধৰ্মী লোকসকল এনেধৰণে ওলাই আহিছে। কণ ল'ৰা ছোৱালী, যিসকল পুৰুষ, তেখেতসকলে সমূহীয়া নামাজৰ কাৰণে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন গোটেই পৰিৱেশটো দেখুৱাই আছে যে চিলনীবাৰীৰ, লখিমপুৰ জিলাৰ চিলনীবাৰী কেন্দ্ৰীয় ঈদগাহ যি পৰিৱেশ, সেই পৰিৱেশ সমগ্ৰ পৰিৱেশটো মোৰ কেমেৰা পাৰ্চন সতীৰ্থ দেখুৱাই আছে। মোৰ লগত আৰু এজন ইয়াৰ স্থানীয় লোক আছে, মই তেখেতক কিছু মন্তব্য ল'ম। কি ক'ব, যিহেতু আজি ঈদুল আজহাৰৰ বিষয়ে? আলহামদুলিল্লাহ, খুব ভাল লাগিছে। আমি বছৰত এই কুৰবানী ঈদ বুলি মানাওঁ, খুব ভাল লাগিছে। হয়, মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখুৱাব যে এই ঈদগাহ কিনকিনীয়া বৰষুণৰ মাজতো যি সমূহীয়া নামাজ আছে, সেই নামাজৰ কাৰণে সাজু হৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখুৱাই আছে গোটেই পৰিৱেশটো। লখিমপুৰৰ বিভিন্ন স্থানতে একেই পৰিৱেশ দেখা পোৱা গৈছে যে যিহেতু আজি চৰকাৰে যি SOP দিছিল, নীতি নিয়ম দিছিলে, সেই নীতি নিয়ম মানি আজি তেখেতসকলে, ইছলাম ধৰ্মী লোকসকলে এই যি সমূহীয়া ঈদৰ নামাজ, সেই ঈদৰ নামাজ পঢ়িবলৈ তেখেতে সাজু হৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন গোটেই পৰিৱেশটো দেখুৱাই আছে যে ইয়াত কণ শিশুৰ পৰা আদি কৰি সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন গোটেই পৰিৱেশটো দেখুৱাই আছে। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবীতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।